নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ দেশবাসীলৈ ভাল খবৰ, শীঘ্ৰে হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম আৰু লগতে বহু ঔষধৰ জিএছটি হ্ৰাস কৰিলে কেন্দ্ৰীয় চৰকাৰে। কৰ্কট ৰোগীসকললৈ ভাল খবৰ দিলে কেন্দ্ৰীয় চৰকাৰে, শীঘ্ৰে হ্ৰাস কৰা হ'ব কৰ্কট ৰোগৰ ঔষধৰ দাম, বহু ঔষধৰ জিএছটি হ্ৰাস কৰিলে কেন্দ্ৰীয় চৰকাৰে। জিএছটি বৈঠকত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দিলে ভাল খবৰ, কৰ্কট ৰোগীলৈ সামান্য সকাহ কেন্দ্ৰীয় চৰকাৰৰ। কৰ্কট ৰোগৰ একাধিক ঔষধত জিএছটি 12%ৰ পৰা 5%লৈকে হ্ৰাস কৰিছে কেন্দ্ৰীয় চৰকাৰে আৰু লগতে নিমখীয়া খাদ্যৰ জিএছটিও 18%ৰ পৰা 12%লৈ হ্ৰাস কৰা হৈছে। 54 সংখ্যক জিএছটিৰ বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে আৰু পৰৱৰ্তী সময়ত স্বাস্থ্য বীমাৰ জিএছটি হ্ৰাস কৰাৰ সম্ভাৱনা আছে। এই সন্দৰ্ভত নৱেম্বৰত অনুষ্ঠিত হ'ব জিএছটি বৈঠক আৰু নৱেম্বৰত অনুষ্ঠিত হোৱা জিএছটি বৈঠকত এই সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ ভয়ংকৰ হত্যাকাণ্ড, নিশা শোৱাপাটিৰ পৰা জগাই নিজ ঘৰৰ চৌহদৰ ভিতৰত জলসম্পদ বিভাগৰ এইগৰাকী কৰ্মচাৰী মাধুৰ্য বৰুৱাক নৃশংস হত্যা দুৰ্বৃত্তৰ। পুনৰ ৰাজ্যত জোকাৰি গ'ল এক ভয়াৱহ ঘটনাই, এইবাৰ ঘৰৰ ভিতৰত সোমাই এজনক হত্যা অচিনাক্ত দুৰ্বৃত্তৰ। দুৰ্বৃত্তই চকা অস্ত্ৰ ধুমুচেৰে আক্ৰমণ কৰে লোকজনক, শোৱাপাটিৰ পৰা জগাই হত্যা কৰে এই লোকজনক। জলসম্পদ বিভাগৰ কৰ্মচাৰী মাধুৰ্য বৰুৱাৰ সৈতে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। নিশা প্ৰায় 1:30 বজাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা আৰু নিশাই আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। এই ঘটনাক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত। চাবুৱাৰ জেৰাই গাঁৱত মাজনিশা সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড। পৰৱৰ্তী খবৰ ৰাজ্য জোকাৰি যোৱা ট্ৰেডিং স্কেমৰ অন্যতম অভিযুক্ত অভিনেত্ৰী তথা কৰিঅগ্ৰাফাৰ চুমি বৰা আৰু তাৰ্কিক বৰাৰ সৈতে সম্পৰ্ক ৰক্ষাৰ অভিযোগত বোকাখাত আৰক্ষীয়ে আটক কৰিলে এই দুই যুৱকক। মিলনপুৰৰ চন্দন নাথ আৰু লতাবাৰীৰ শুভনজ্যোতি কুৰ্মীক আটক আৰক্ষীৰ। শীঘ্ৰে আৰক্ষীৰ জালত পৰিব পলাতক চুমি বৰা আৰু তাৰ্কিক বৰা। বিগত 8 দিনে পলায়ন কৰি থকা চুমি আৰু তাৰ্কিকৰ সন্ধান ওলাব। চুমিৰ স্বামী তাৰ্কিকৰ দুই ঘনিষ্ঠ যুৱক আৰক্ষীৰ জালত পৰিছে। চুমি আৰু তাৰ্কিকৰ সৈতে যোগাযোগ ৰক্ষা কৰা দুই যুৱকক আটক আৰক্ষীৰ। বোকাখাতৰ লতাবাৰীৰ শুভনজ্যোতি কুৰ্মী নামৰ এজন যুৱকক আটক আৰক্ষীৰ আৰু শুভনৰ ঘৰত বিগত সপ্তাহত আশ্ৰয় লৈছিল চুমি বৰা আৰু তাৰ্কিক বৰাই। উল্লেখযোগ্য যে 2016 চনৰ পৰা তাৰ্কিকৰ সহযোগী হিচাপে কাম কৰিছিল এইগৰাকী শুভনে আৰু শুভনজ্যোতিৰ পিছতে মিলনপুৰৰ চন্দন নাথ নামৰ যুৱকজনক আটক কৰিছে আৰক্ষীয়ে। আজি CIDয়ে গুৱাহাটীলৈ তলব কৰিছে শুভনজ্যোতিক আৰু এই দুই যুৱকক জেৰা চলালে চুমি আৰু তাৰ্কিকৰ সন্ধান লাভৰ সম্ভাৱনা আছে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ স্মাৰ্ট মিটাৰক লৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ আৰু তাৰ মাজতে স্মাৰ্ট মিটাৰক লৈ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰিলে 3টাকৈ হেল্পলাইন নম্বৰ। স্মাৰ্ট মিটাৰ আৰু বিদ্যুৎ বিলক লৈ যদি আপুনি অসুবিধাত পৰিছে তেন্তে এই নম্বৰ 3টাত ফোন কৰি আপুনি অভিযোগ দিব পাৰিব আৰু আপুনি অভিযোগ দিয়াৰ 1 মিনিটৰ ভিতৰত আপোনাৰ সমস্যা সমাধান কৰিব মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে। স্মাৰ্ট মিটাৰৰ গ্ৰাহকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰিলে 3টাকৈ নম্বৰ। এতিয়াই আপোনাৰ মোবাইলত ছেভ কৰি লওক এই নম্বৰ কেইটা। বিদ্যুতৰ বিল বেছি আহিলেই আপুনি দিব পাৰিব অভিযোগ। 3টাকৈ ফোন নম্বৰ মুকলি কৰিছে বিদ্যুৎ বিভাগে। প্ৰথম নম্বৰটো হৈছে 1912, দ্বিতীয় নম্বৰটো হৈছে 7575999666 আৰু তৃতীয় নম্বৰটো হৈছে 8876100100।
এই নম্বৰত ফোন কৰি আপুনি দিব পাৰিব অভিযোগ আৰু অভিযোগ দিয়াৰ 1 মিনিটতেই আপোনাৰ সমস্যা সমাধান কৰিব মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা গুৱাহাটীৰ বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰ আত্মহত্যাকাণ্ডৰ অন্যতম অভিযুক্ত কুলদীপ দাসক গ্ৰেপ্তাৰ। ইন্দ্ৰাণী তহবিলদাৰ আত্মহননৰ গোচৰত আন এক অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। নিশা চানমাৰী আৰক্ষীয়ে পলাতক কুলদীপ দাসক গ্ৰেপ্তাৰ কৰে। ইন্দ্ৰাণী কাণ্ডৰ অশ্লীল ভিডিঅ' ভাইৰেলৰ অভিযোগত অভিযুক্ত আছিল এইগৰাকী কুলদীপ। উল্লেখযোগ্য যে 2023 চনৰ আগষ্টত সংঘটিত হৈছিল বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহননৰ ঘটনা। অনুৰাগ চলিহাৰ সৈতে ইন্দ্ৰাণীৰ আপত্তিজনক ফটো ভাইৰেল হৈছিল ছ'চিয়েল মিডিয়াত। গুৱাহাটী মহানগৰীৰ বামুণী মৈদামৰ বাসগৃহত আত্মহত্যা কৰিছিল ইন্দ্ৰাণী তহবিলদাৰে আৰু উক্ত ঘটনাৰ সৈতে নাম সাঙুৰ খাইছিল কুলদীপৰ। তেতিয়াৰ পৰাই পলাতক হৈ আছিল কুলদীপ। উল্লেখযোগ্য যে ইন্দ্ৰাণীৰ আত্মহত্যাৰ ঘটনাত গ্ৰেপ্তাৰ হৈছিল 4জনকৈ লোক। গ্ৰেপ্তাৰ হৈছিল অনুৰাগ চলিহা, দিবন ডেকা, ৰেখান্ত দাস আৰু অসীম চক্ৰৱৰ্তী। নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় এই কাণ্ডৰ অন্যতম অভিযুক্ত কুলদীপ দাসক। উল্লেখযোগ্য যে বিজেপি নেত্ৰী ইন্দ্ৰাণীৰ আত্মহত্যাই বিজেপিৰ ভিতৰ চৰাত তোলপাল লগোৱাৰ সমান্তৰালভাৱে উন্মোচিত কৰিছিল ৰাজ্যত চাকৰিৰ নামত হোৱা ব্যাপক কেলেংকাৰীৰ তথ্য। সেই কেলেংকাৰীৰ গোচৰত অভিযুক্ত হৈ গ্ৰেপ্তাৰ হৈছিল অসীম চক্ৰৱৰ্তী আৰু তৃষ্ণা শৰ্মা। কিন্তু 2 মাহৰ পিছত সমগ্ৰ ঘটনা সন্দৰ্ভত গুৱাহাটী মহানগৰ আৰক্ষীয়ে অভিযোগনামা দাখিল কৰিব নোৱাৰাৰ বাবে মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ সক্ষম হৈছিল এই দুয়োগৰাকী। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ অবৈধ বাংলাদেশী নাগৰিকৰ দপদপনি। এইবাৰ হাইলাকান্দিত গ্ৰেপ্তাৰ কৰা হৈছে এজন বাংলাদেশী নাগৰিকক আৰু ধৃত বাংলাদেশী নাগৰিকজনৰ নাম MD শ্যামউদ্দিন। ধনীপুৰ গাঁৱৰ পৰা আৰক্ষীয়ে আটক কৰে MD শ্যামউদ্দিনক। 12 বছৰ ধৰি ভাৰতত বসবাস কৰি থকাৰ তথ্য পোহৰলৈ আহিছে আৰু তাজ উদ্দিন চৌধুৰী নামৰ এজনৰ ঘৰত আছিল এই বাংলাদেশী লোকজন। তাজ উদ্দিনে নিজৰ পুত্ৰ বুলি পৰিচয় দি আশ্ৰয় দিছিল নিজৰ ঘৰত আৰু লালা গাঁৱৰ বাসিন্দা তাজ উদ্দিন চৌধুৰীকো আটক কৰিছে আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, ট্ৰেডিং কেলেংকাৰীয়ে জোকাৰিছে সমগ্ৰ ৰাজ্য আৰু তাৰ মাজতে হঠাৎ দিল্লীলৈ ৰাওনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আজি দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰীয়ে আৰু ট্ৰেডিং কেলেংকাৰী সন্দৰ্ভত গৃহমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰীয়ে আলোচনা কৰাৰ সম্ভাৱনা আছে আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে আলোচনাৰ অন্তত এই সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব CBI-লৈ হস্তান্তৰ কৰাৰ সম্ভাৱনা আছে। পৰৱৰ্তী খবৰ, কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি পদৰ পৰা পদত্যাগ হিমাংশু কুমাৰ দাসৰ। নিয়ম ভংগ কৰি সাধাৰণ সম্পাদকে যোগদান কৰিছিল ৰাজনৈতিক দলত আৰু এই সন্দৰ্ভত কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ব্যৱস্থা নোলোৱাৰ বাবে হিমাংশুৰ পদত্যাগ। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যত পুনৰ বাজি উঠিব যুদ্ধৰ দামামা। ইজৰাইলক এইবাৰ ভয়ংকৰ ভাবুকি দিছে তুৰস্কই। তুৰস্কৰ মন্তব্য, ইজৰাইলৰ অহংকাৰ আৰু দম্ভালি বন্ধ কৰিবই লাগিব। ইজৰাইলক একিকুৰি দিবলৈ গঠন কৰক ইছলামিক মিত্ৰজোঁট। এই মন্তব্য বা এই হুংকাৰ তুৰস্কৰ ৰাষ্ট্ৰপতিৰ। ইজৰাইলৰ বিৰুদ্ধে একত্ৰিত হওক বিশ্বৰ মুছলমান ৰাষ্ট্ৰ। ইজৰাইলক একিকুৰি দিবলৈ গঠন কৰক ইছলামিক মিত্ৰজোঁট। ইজৰাইলৰ সাম্ৰাজ্যবাদী ধাৰণাক নিয়ন্ত্ৰণ কৰিবই লাগিব। গাজাৰ দৰে লেবানন, চিৰিয়া দখল কৰিব বিচাৰিছে ইজৰাইলে। ইজৰাইলৰ অহংকাৰ আৰু সন্ত্ৰাস আৰু দম্ভালি বন্ধ হ'বই লাগিব। একমাত্ৰ ইছলামিক ৰাষ্ট্ৰৰ মিত্ৰতাইহে এয়া সম্ভৱ কৰিব পাৰিব। মুছলমান বিশ্বক উচতনি দি এই মন্তব্য তুৰস্কৰ ৰাষ্ট্ৰপতি এৰডোগানৰ। হামাছক প্ৰশংসা কৰি মন্তব্য কৰিছে ৰিচেপ টাইপ এৰডোগানে। গাজা ৰক্ষাই নহয়, মুছলমান ৰক্ষাৰ যুঁজ কৰিছে হামাছে। হামাছক প্ৰশংসা কৰি এই মন্তব্য কৰিছে তুৰস্কৰ ৰাষ্ট্ৰপতিয়ে। ৱেষ্ট বেংকত IDF-ৰ শেহতীয়া অভিযানক লৈ উচতনি তুৰস্কৰ। উল্লেখযোগ্য যে IDF-ৰ গুলীত মৃত্যু হৈছিল এগৰাকী তুৰ্কী আমেৰিকান যুৱতীৰ আৰু আইচিনুৰ ইজগি ইয়াগিৰ মৃত্যুৰ পিছতে সৰব হৈ পৰিছে তুৰস্কৰ ৰাষ্ট্ৰপতি। এৰডোগানৰ এই মন্তব্যই মধ্যপ্ৰাচ্যত উত্তেজনা বৃদ্ধি কৰাৰ আশংকা প্ৰকাশ কৰা হৈছে। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে ঝাৰখণ্ড চৰকাৰে।
বিভিন্ন সম্প্ৰদায়ৰ মাজত ঘৃণা বিয়পাবলৈ হিমন্ত বিশ্ব শৰ্মা যায় ঝাৰখণ্ডলৈ। এই অভিযোগ উত্থাপন কৰি নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিছে ঝাৰখণ্ড চৰকাৰে আৰু লগতে শিৱৰাজ সিং চৌহানৰ বিৰুদ্ধেও একেই অভিযোগৰে পত্ৰত নাম উল্লেখ কৰিছে ঝাৰখণ্ড চৰকাৰে।